Hi friends, good morning and welcome back to my channel Nikunja Pigari. আপোনালোকে দেখিছে ৰাতিপুৱা 6টা বাজিছে আৰু এনিমেল সমূহ আৰামছে শুই আছে। এইটো ৰুমত চাওক, ইয়াতো শুই আছে। এইটো ৰুমত চাওক, বৰটো ইয়াতে শুই আছে। মই জুম কৰি দিব চেষ্টা কৰিছোঁ। এইটো আমাৰ বৰটো শুই আছে। তাৰপিছত এইটো ৰুমত চাওক, গিলসমূহ শুই আছে। আৰু ইয়াতে চাওক, মই অনা যোৱাকালি যিকেইটা ডিউৰক আৰু লেংগুৱেজৰ ক্ৰছ পিগলেট সেইকেইটা শুই আছে। আৰু মই স্পেচিয়েলি আজি আপোনালোকক মই যি নতুন জেষ্টেশ্যন কেছ বনাইছিলোঁ সেইসমূহৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। এইসমূহ চাওক, প্ৰথমতে মই এনেকৈ বেৰসমূহ বনাই লৈছোঁ। এইসমূহ 7 ফুট দীঘল আছে আৰু ফ্ল'ৰৰ পৰা ওপৰলৈকে 3 ফুট 3 ইঞ্চি দিছোঁ। তাৰপিছত ইখনৰ পৰা ইখনলৈ 2 ফুট গেপ দিছোঁ। তো এনেকৈ মই লগাই গৈ আছোঁ চাওক। আৰু যিহেতু এইটো পুৰণা ঘৰ আছিলে, আপোনালোকে গম পায়, সেইটো কাৰণে যথেষ্ট কষ্ট হৈছে। এইবিলাক ভাঙি ভাঙি বহাবলগীয়া হৈছে ইয়াৰ খুঁটিসমূহ। তো এনেকৈ মই টোটেল 21টা কেছ বনিব আৰু 22খন এনেকৈ বেৰ আছে। ভিডিঅ'ত হয়তো আপোনালোকে অলপ বেকা দেখিব পাৰে, কিন্তু সকলো চিধা আছে দেই। তো সন্দেহ কৰিব নালাগে বেকা হৈছে বুলি। এনেকৈ বহাই আছে। তো এইসমূহ ইয়াত ভাঙি ভাঙি থৈ গৈছে। এইসমূহ আজি ঢালাই দিয়া হ'ব। এইসমূহ চাওক কিমান ওলাইছে তলৰ পৰা ফ্ল'ৰ। তো ইয়াতে মোৰ প্ৰায় 21 জনী থাকিব। আৰু সিফালে যিহেতু 3 ফুট জেগা আছে, তাৰ কাৰণে মই ভাবিছোঁ সিফালেও আকৌ এজনী থ'ম। মই দেখুৱাই দিছোঁ। ইয়াতে প্ৰায় 3 ফুট 3 ইঞ্চিমান জেগা আছে। তো মই ভাবিছোঁ ইয়াতো আৰু এটা কেছ বনাই পেলাই ৰাখি দিম। টোটেল 22 জনী থাকিব। তাৰপিছত ইপিনৰ ৰুমখিনি ইয়াতে এজনীকৈ থাকিব। 6টা ৰুম আছে, সেইখিনি চাফ চিকুণ কৰিব লাগিব। তাৰপিছত এইটো মই নাৰ্চাৰী ছেকশ্যন বনাম। আৰু মই পৰৱৰ্তী সময়ত এই কেছ ছিষ্টেমতে ফাৰ্মিং কেছ আৰু নাৰ্চাৰী ছেকশ্যন বনাম, যিটো তলত হয়তো আমাৰ প্লাষ্টিকৰ মেট থাকিব, নহয় মই যিটো মেটেলৰ মেট বনাম বুলি ভাবিছোঁ, ৰড দি পেলাই। তো তেনেকৈ দেখিব। নাৰ্চাৰী ছেকশ্যন বনাম আৰু কি কয় ফেৰিং ছেকশ্যন বনাম। তো সম্পূৰ্ণ ৱেষ্টাৰ্ণ পদ্ধতিতে কৰিম বুলি ভাবিছোঁ। আৰু এইবাৰ যিহেতু আমাৰ আগতে এনেকৈ মই কৰিছিলোঁ, তো ইমান ডাঙৰ ডাঙৰ ৰুম লাগে এজনী গাহৰিৰ কাৰণে। আৰু এনেকুৱা ৰুমত চাফ চিকুণ কৰিবলৈ যথেষ্ট পানীৰ প্ৰয়োজন হয় আৰু অসুবিধা হয়, মানে বহুত কষ্ট হয়, বহুত লেবাৰ লাগে। আৰু যিহেতু গম পায় আপোনালোকে, মোৰ ফাৰ্মত বৰ্তমানলৈকেতো কোনো লেবাৰ নাই, মই নিজেই কৰোঁ। ৰাতিপুৱা ডিউটি যোৱাৰ আগত কামখিনি কৰি থৈ যাওঁ, আৰু ঘৰৰ মাহঁতে অলপ চোৱা চিতা কৰি দিয়ে। আৰু আহি পেলাই যিহেতু কৰিব লাগে, সেইটো কাৰণে ভাবিছোঁ এনেকৈ কৰিম। আৰু যে সকলো সময়তে ইয়াতে থাকিব তেনেকৈ নহয়। ইয়াতে মই 3 মাহ 3 সপ্তাহ 3 দিন ইয়াতে থাকিব। তাৰপিছত কি কৰিম, মই এইসমূহলৈ লৈ আহিম। এইসমূহত পিগলেটছসমূহ ডেলিভাৰী কৰিব। তাৰপিছত আকৌ নতুনকৈ মই ভাবিছোঁ, যদি মই বনাব পাৰোঁ, যথেষ্ট টকাৰো প্ৰয়োজন হৈছে, তো মই কি বনাম, যিটো মানে ফেৰিং কেছ হয়, ফেৰিং কেছসমূহ তলত মেট দিম, ছাইডত লাইট থাকিব, যিটো মই মোৰ পেজত এই পেজটোতে মই শ্বেয়াৰ কৰি থৈ দিছোঁ এটা ভিডিঅ'। তো তেনেকুৱা মই বনোৱা প্লানিং লৈছোঁ। কিন্তু যথেষ্ট খৰচ পৰিব। এটা কেজত তেনেকৈ ফেৰিং কেছসমূহ প্ৰায় 15-20 হাজাৰমান টকা খৰচ পৰিব। ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিব লাগিব, তলত প্লাষ্টিকৰ মেট কিনিব লাগিব। তাৰপিছত আকৌ মাকজনীৰ কাৰণেও হেভি মেট কিনিব লাগিব। যিসমূহ ফুটা থাকিব তলত, প্ৰেচাবসমূহ আৰামছে ওলাই যাব, মানে তাৰ ফলত পিগলেটসমূহৰ চেহেৰাও ভাল হ'ব। আৰু মানে পানীৰ সংস্পৰ্শলৈ নাহিব পিগলেটসমূহ, যিহেতু ভিজিলে ডায়েৰিয়াৰ প্ৰব্লেম হয়। তো এই 2টা ৰুমত নাৰ্চাৰী ছেকশ্যন বনাম বুলি ভাবিছোঁ। নাৰ্চাৰী ছেকশ্যনটো কমপ্লিট আধুনিক পদ্ধতিতে হ'ব। তো ইয়াতে তলত বিচনাৰ নিচিনা হ'ব। ধৰক সেই গোটেই ৰুমটোত এখন মই বিচনা টাইপ বনাই দিম, যিটো মাটিৰ পৰা 1.5 ফুট 2 ফুট ওখ হ'ব। তাৰ ওপৰত থাকিব আপোনাৰ প্লাষ্টিকৰ মেট।
তাৰ ওপৰত মই পিগলেটসমূহ ৰাখিম, কুইন পিগলেটসমূহ, যিহেতু নহ'লে ঠাণ্ডা পালে, পকাৰ ঠাণ্ডাটো ডাইৰেক্ট পালে ডায়েৰিয়া হোৱাৰ চান্স হয়। তো ইয়াত খুব সম্ভৱ যদি মই পইচা পাতি যোগাৰ কৰিব পাৰোঁ, আকৌ এটা গঁৰাল বনাম, গাহৰি ফাৰ্ম বনাম। তাতে মই এইসমূহ নাৰ্চাৰী ছেকশ্যন আৰু ফেৰয়িং ছেকশ্যনটো এক্সট্ৰা কৰি দিম বুলি ভাবিছোঁ। প্ৰথমতে ইয়াতে কৰিম, তাৰপিছত তালৈ লৈ যাম। আৰু খুব সোনকালে মই ইটো পাৰ্টৰ টিংটো দেখিছে বাঁহ বান্ধি থৈছে, এইটো মই ইয়াৰ লগত কমপ্লিট এটাই কৰি দিম, মানে আছাম টাইপৰ। আৰু সেই পুৰণা ঘৰটো মই ৰিপেয়াৰিং কৰি ল'ম এইকেইদিনতে, আৰু এটা নতুন ইয়াতে বনাম। তো আপোনালোকে এনেকৈ গাহৰি সম্বন্ধীয় ভিডিঅ' পাই থাকিব এটাৰ পিছত এইটো। লাইক, ফ'ল' আৰু কমেণ্ট কৰিব আৰু ছাপোৰ্ট কৰি যাব। তো ধন্যবাদ, ইমানেই আজিৰ ভিডিঅ'টো।